নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টিত শিক্ষকে শিক্ষা হেতু জৰিয়তে কেনেকৈ ছুটি ল'ব, সিএলকে ধৰি অন্যান্য ছুটিবিলাক কেনেকৈ ল'ব পাৰিব তাৰ সম্পৰ্কে এটু জেড আলোচনা কৰা হ'ব। প্ৰথমে মোবাইল অথবা টেবলেটৰ শিক্ষা হেতু এপটো খুলি লিভ আইকনটোত প্ৰেছ কৰিব লাগিব। প্ৰেছ কৰাৰ পিছত মোবাইলৰ এনেকুৱা দুখন ইন্টাৰফেস আমি দেখা পাম। বাওঁ সাইডে একেবাৰে ওপৰত থকা লিভ প্লাস বটনটো চুই দিয়াৰ লগে লগে এনেকুৱা এখন চাৰ্ট আমাৰ মোবাইলত ওলাই আহিব। ইয়াতে প্ৰথমে থাকিব ষ্টাফৰ নেম, ডেট থাকিব, কিমান তাৰিখলৈকে ছুটি ল'ব, লিভটোৰ কি টাইপ হ'ব আৰু কি কাৰণ থাকিব, লিভৰ ডকুমেন্টবিলাক কি হ'ব, সেইখিনি আমি ইয়াতে আপলোড কৰিব লাগিব। এতিয়া আমাৰ লিভবিলাকৰ বিভিন্ন ধৰণৰ টাইপ আছে। প্ৰথমে আছে এক্সট্ৰা অৰ্ডিনাৰী লিভ, স্পেচিয়েল লিভ, কেজুৱেল লিভ, মেটাৰনিটি লিভ, আৰ্ন লিভ, CCL লিভ, লিয়েন, ষ্টাডি লিভ উইদাউট পে, বিএড ডেপুটেশ্যন, ৰেষ্ট্ৰিক্টেড হলিডে। আৰু এইফালে ডেট কেলেণ্ডাৰখন ওলাব, কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে আমি ছুটি ল'ম সেইটো সিলেক্ট কৰিব লাগিব। আমি ইয়াতে লিভৰ টাইপটো সিলেক্ট কৰাৰ পিছত কি কাৰণে আমি ছুটিটো লৈছো এই বক্সটোত আমি সেইটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত সেই কাৰণৰ লগত সংগতি থকা ডকুমেন্টছখিনি আমি এখনতকৈ অত্যাধিক ডকুমেন্টছ আপলোড দিব পাৰো। এই কেমেৰা বটনটো ক্লিক কৰি ইয়াত ডকুমেন্টছখিনি আমি এখন এখনকে আপলোড দিব লাগিব। যদি CL হয় এখনেই থাকিব আৰু তাতকৈ যদি অন্যান্য লিভ হয় তেতিয়া হলো এখনতকৈ বেছি হ'ব পাৰে। মেটাৰনিটি লিভ ল'বলৈ হ'লেও কেজুৱেল লিভৰ দৰে ইয়াতে গৈ এপ্লাই কৰিব লাগিব। ইয়াতে এটা কথা এন্ট্ৰি কৰিব লাগিব যে ফাৰ্ষ্ট বেবি নে সেকেন্ড বেবি, বেবিটো জন্ম হোৱাৰ তাৰিখ আৰু কিমান দিনৰ পৰা কিমান দিনলৈকে লিভটো ল'ব। ইয়াতে আমি এপ্লাই বটনত তথ্যখিনি ভৰাই এপ্লাই বটনত ক্লিক কৰি দিয়াৰ লগে লগে সেই লিভটো পৰ্টেললৈকে আগবাঢ়ি যাব। ঠিক তেনেধৰণে CCLৰ ক্ষেত্ৰতো ওপৰত দেখুৱাৰ দৰে এপ্লাই কৰিব পাৰিব। এতিয়া লিভ এপ্ৰুভেল ফ্ল'জ, এতিয়া আমাৰ যি শিক্ষাগুৰুসকলে যিখিনি লিভ ল'ব সেই লিভখিনি কোনে এপ্ৰুভ কৰিব। এপ্লিকেণ্ট চাৰি ধৰণৰ, শিক্ষকৰ ক্ষেত্ৰত চাৰি ধৰণে এপ্ৰুভেলৰ ইয়াত কথা উল্লেখ কৰা হৈছে। প্ৰাইমেৰী ক্ষেত্ৰত হেড টিচাৰ কৰিব, ডিএ আৰু ডিঅ কৰিব পাৰিব। সেকেন্ডাৰী টিচাৰ ক্ষেত্ৰত হেড টিচাৰ প্ৰিন্সিপাল লগতে আইএসএ কৰিব পাৰিব। আৰু বাকি কন্টেক্সুৱেল ষ্টেট পুলৰ টিচাৰ ক্ষেত্ৰত তেনেকৈ ষ্টেপ বাই ষ্টেপ লিভখিনি এপ্ৰুভ কৰাৰ ব্যৱস্থা আছে। এতিয়া লিভখিনি এপ্ৰুভ হৈছে নে নাই, লিভ এপ্ৰুভ কৰিব নে নকৰে, কোনে কৰিব, সেই 10 প্ৰকাৰৰ লিভৰ এপ্ৰুভ হৈছে নে নাই সেইটো শিক্ষকজনে বা স্কুল লগইনৰ পৰা আমি ইয়াতে চাব পৰা যাব। পেণ্ডিং ষ্টাফ, এপ্ৰুভেল ষ্টাফ, ৰিজেক্ট ষ্টাফ, লিভ এপ্লাইড ষ্টাফ, এনেকুৱা ধৰণে শিক্ষকজনে চাব পাৰিব। ইয়াৰ পিছতে লিভ এপ্ৰুভেলৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে, ফৰ কেজুৱেল লিভ দোজ ফাইনেল অথৰিটি ইজ অলৱেজ দ্য হেড টিচাৰ। যে কেজুৱেল লিভৰ ক্ষেত্ৰত হেড প্ৰধান শিক্ষকজনেই হৈছে ফাইনেল অথৰিটি। বাকীখিনি লিভৰ ক্ষেত্ৰত তেওঁ ৰিকমেণ্ড কৰিব পাৰিব, হায়াৰ অথৰিটি সেইটো ডিচিশ্যন ল'ব যে সেই ছুটিটো তেওঁ পাবৰ কাৰণে যোগ্য হয়নে নহয়। ঠিক তেনেধৰণে স্কুল লগইনৰ পৰা লিভটো এপ্ৰুভ হৈছে নে নাই হোৱা, প্ৰধান শিক্ষকে ৰিকমেণ্ড কৰিছে নে নাই কৰা, সেইটো স্কুল লগইনৰ পৰা এনেকৈ চাব পৰা যাব। ইয়াত এটা উদাহৰণস্বৰূপে আৰ্ন লিভ লোৱাৰ ক্ষেত্ৰত প্ৰধান শিক্ষকজনৰ ৰিকমেণ্ড বটনটোহে আছে, বাকী তেওঁ এপ্ৰুভ আৰু ৰিজেক্ট কৰা বটনটো হায়াৰ অথৰিটিলৈকে প্ৰেৰণ কৰা হৈছে। কেজুৱেল লিভৰ ক্ষেত্ৰত স্কুল লগইনৰ পৰা প্ৰধান শিক্ষকে অনুমতি দিলে এপ্লাই কৰা শিক্ষকজনে বা অন্য সহশিক্ষকসকলেও ইয়াতে লিভটো এপ্ৰুভ কৰাৰ ব্যৱস্থা আছে। এতিয়া কেজুৱেল লিভকে ধৰি অন্যান্য লিভবিলাক, কেজুৱেল লিভ, বিএড ডেপুটেশ্যন, এক্সট্ৰা অৰ্ডিনাৰী লিভ, ৰেষ্ট্ৰিক্টেড হলিডে, স্পেচিয়েল লিভ, ষ্টাডি লিভ উইদাউট পে, লিভৰ বাহিৰে বাকী সকলোখিনি লিভ হায়াৰ অথৰিটিলৈকে প্ৰধান শিক্ষকে ৰিকমেণ্ড কৰিব আৰু তেখেতসকলে
ডকুমেণ্টছখিনি তথ্যপাতিখিনি শুদ্ধ সত্য বুলি প্ৰমাণিত হ'লে সেই লিভটো ওপৰ মহলত এপ্ৰুভ কৰিব আশা কৰোঁ আপোনালোকে শিক্ষা হেতু পৰ্টেলত এগৰাকী শিক্ষয়িত্ৰী বা শিক্ষকে কেনেকৈ ছুটি ল'ব সেইটো বুজি পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ